অসম গণ পৰিষদ যোৰহাট জিলা সমিতিৰ উদ্যোগত আৰু টিয়ক বিধানসভা সমষ্টিৰ সহযোগত যোৰহাটৰ চাৰিঙিয়াত এক ব্যাপক সংকল্প সমাৱেশ অনুষ্ঠিত হয়। যোৰহাটৰ পশ্চিম অঞ্চলৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত অনুষ্ঠিত হোৱা এই সমাৱেশত অগপ দলৰ সভাপতি তথা মন্ত্ৰী অতুল বৰা আৰু কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্ত উপস্থিত থাকি ভাষণ আগবঢ়ায়। দুয়োগৰাকী নেতাই আগন্তুক বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি দলীয় স্থিতি স্পষ্ট কৰাৰ লগতে অসম গণ পৰিষদৰ সাংগঠনিক ভেটি অধিক শক্তিশালী কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ভাষণত তেওঁলোকে কংগ্ৰেছ দলৰ নীতি আৰু কাৰ্যপদ্ধতিক চোকা সমালোচনাও কৰে। যোৰহাট জিলা অগপৰ সভাপতি সৌৰভপ্ৰাণ বৰাৰ সঞ্চালনত অনুষ্ঠিত এই সমাৱেশত টিয়ক সমষ্টিৰ ৫ সহস্ৰাধিক লোক উপস্থিত থাকে বুলি আয়োজক পক্ষই জানিবলৈ দিয়ে। সমাৱেশত যোৰহাট জিলা অগপৰ অন্যতম সাধাৰণ সম্পাদক দীপেন বৰগোহাঁই উদ্দেশ্য ব্যাখ্যা কৰে। আনহাতে অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক বিকাশ শইকীয়াই আদৰণি ভাষণ আগবঢ়ায়। উল্লেখ্য যে অনুষ্ঠানৰ আৰম্ভ হোৱাৰ পূৰ্বে দলটোৰ কেন্দ্ৰীয় নেতৃত্বক এক সাংস্কৃতিক পৰিৱেশৰ মাজেৰে উষ্ম আদৰণি জনোৱা হয়। পাৰ্থিত্য পোৱাকি প্ৰতিটো সমষ্টিত পাৰ্থিত্য পোৱাকি প্ৰতিটো সমষ্টিতে আছে। গতিকে সেইবিলাক আলাপ আলোচনাৰ মাজেৰে সেইবিলাক ঠিক কৰিব লাগিব। মূল কথা হ'ল যে উইনিং পচিবিলিটি যাৰ আছে, মূল কথা হ'ল যে কোন সমষ্টিৰ উইনিং পচিবিলিটি আছে, সেইটোৱে হ'ব মূল কথা। আৰু কোন গৰাকী প্ৰাৰ্থী উইনিং পচিবিলিটি কিমান আছে, মানে চিলেকশ্যনৰ ক্ৰাইটেৰিয়াটো নিশ্চিতভাৱে প্ৰতি ৰাজনৈতিক দলৰ তেনেকৈ হয়। আৰু বিশেষভাৱে অসম গণ পৰিষদে সেই দিশটোৰ ওপৰত সদায় গুৰুত্ব দিয়া হৈছে আৰু তেনে দৃষ্টিভংগীৰে ভৱিষ্যতৰ দিনত আগবাঢ়িব। আপুনি ভাষণ সন্দৰ্ভত ভাষণত এটা কথা কৈছে যে ঘৰুৱা কথাটো কেতিয়াবা কাজিয়া হয়, গতিকে মিত্ৰদলতো কেতিয়াবা এই বস্তুবোৰ থাকে, কিন্তু লোকসভা নিৰ্বাচনত ইয়াৰ প্ৰভাৱ পৰিছিল, বিধানসভাত পৰিব পাৰে নেকি? লোকসভা নিৰ্বাচনত পৰিছিল বুলি ক'ব নোৱাৰি। আমাৰ লোকসভা নিৰ্বাচনত আমাৰ দলৰ ভিতৰত কিবা কাজিয়া হৈছে বা এই ধৰণৰ কাৰণে কিবা নিগেটিভ ৰিজাল্ট হৈছে, এইটো মই ভবা নাই। তাৰ বিভিন্ন কাৰণ আছে, বিভিন্ন কাৰকে কাম কৰিছে, কিন্তু ইয়াৰ প্ৰভাৱ দলৰ ভিতৰৰ কাজিয়া বুলি মই নাভাবোঁ। গতিকে দলৰ ভিতৰৰ যিবিলাক সংঘাত থাকে এইবিলাক মিনিমাইজ কৰিবলৈ প্ৰতিটো ৰাজনৈতিক দলে ট্ৰাই কৰে, আৰু NDAৰ প্ৰতিটো মিত্ৰ দলে ডেফিনেটলি নিজা নিজা ষ্টাইলেৰে নিজা নিজা ষ্টাইল অফ প্ৰত্যেকৰ ফাংচনিং আছে, ষ্টাইল অফ ফাংচনিং বেলেগ বেলেগ, গতিকে সেই ধৰণে প্ৰত্যেকে ট্ৰাই কৰিব। আৰু বিশেষ অসম গণ পৰিষদ দলত নাই, উই আৰ অল ওৱান। হয়, সেই দিশটোৰ প্ৰতি সকলোৱে কৈছে লক্ষ্য ৰাখিব লাগিব। মে अभी तो नहीं बता रहा, ठीक है। চাওক, সেই কথাখিনি আসন সম্পৰ্কত মই কোৱা নাই। অন্ততঃ মই উঠিম বুলি ভবা আসনৰ কথাও মই ব্যক্তিগতভাৱে এতিয়ালৈকে কোৱা নাই। গতিকে আসনৰ সম্পৰ্কত মই নকওঁ, কিন্তু সন্মানজনকভাৱে মিত্ৰতা হ'ব লাগিব, সেই কথাটোৰ ওপৰত আমি গুৰুত্ব দি আছো। গতিকে নিশ্চিতভাৱে অতীতবিলাকক এৰাইতো আমি কোনো বৰ্তমানত চলিব নোৱাৰো। গতিকে ডেফিনেটলি ভালেই হ'ব। আপোনালোকে বেছিকে সুধিলে ডেফিনেটলি চলাব, কাৰণ এতিয়া বিজেপিৰ য'ত MLA আছে তাততো আমি কুচকাৱাজ নচলোৱাকে থকা নাই, আমিওতো চলাইছো। তাৰ মানে এইটো অৰ্থ নহয় যে তাত অসম গণ পৰিষদে প্ৰাৰ্থী দিব। কাৰণ আজি মিত্ৰতাটো আমি কিয় কৰিছো? আজি আঞ্চলিকতাবাদৰ ফ্লেভাৰটো হয়তো বিজেপিক লাগে বা শক্তিও ছাপোৰ্টো লাগে, আৰু আমাকো ভাৰতীয় জনতা পাৰ্টিৰ ছাপোৰ্ট লাগে, কাৰণ দিল্লীত এখন চৰকাৰ থাকিলে বহুত কামেই সম্ভৱ হৈ উঠে। যাৰ কাৰণে অসম গণ পৰিষদ দলে দুবাৰকৈ চৰকাৰ গঠন কৰিও ইয়াত এখন গতিশীল দিল্লীত সবল চৰকাৰ নথকাৰ কাৰণে এটা নিৰ্দিষ্ট আদৰ্শত
কাম কৰা চৰকাৰ নথকাৰ কাৰণে সেই সময়ত আমাৰ চৰকাৰে কাম কৰিব নোৱাৰিলে। গতিকে প্ৰত্যেকৰে তেনেধৰণৰ দৃষ্টিভংগী থাকে। বেলেগ কথা। মইতো কৈছো আপুনি বাৰে বাৰে সুধি থাকিলেও মই কিছুমান কথা মোৰ পৰা এতিয়ালৈকে ওলোৱা নাই। আমি ডেফিনেটলি আমি এইবোৰ দিশেই চিন্তা কৰিম য'ত আমাৰ ভেটি সবল হৈ আছে, য'ত জিকাৰ সম্ভাৱনা আমাৰ সহজ, য'ত অলপ আমাক আনৰ ছাপোৰ্ট লাগে। সম্পূৰ্ণ ধৰক আজি ভাৰতীয় জনতা পাৰ্টীয়ে সম্পূৰ্ণ ধৰক এজিপিৰ ওপৰত এজিপি ব্যস্ত থকা সমষ্টি এটাত খেলিব খুজিলে নহ'ব, আৰু আমিও একদম সম্পূৰ্ণ বিজেপিৰ য'ত সাংগঠনিকভাৱে মজবুত হৈ আছে সেইটোত গ'লেও নহ'ব। গতিকে গোটেই দিশখিনি চায়ে বুজা পৰা হ'ব, আলাপ আলোচনা হ'ব, তাৰপিছত সিদ্ধান্ত হ'ব। মানে আলোচনাৰ মেজত ঠিক হ'ব গোটেই কথা বতৰাবোৰ, ইয়াত কোনো অসুবিধা হ'ব বুলি মই ভবা নাই। একেবাৰে জানিব আৰু বেছি দিন নাই নহয়, আপোনালোকে 2-4 দিনৰ কাৰণে কেলে মোক ইমান চৰ্চিত বিষয়টো গৌৰৱ গগৈ পাকিস্তান লিংক সম্পৰ্কীয় 10 দিন তেওঁ তাত পাকিস্তানত কৈছিলে যে পত্নীয়ে চাকৰি কৰিছিলে আৰু পত্নী ক'ত আছিলে কি কৈছিলে, তেওঁ বজাৰ সমাৰত গৈছিলে, পাৰ্কত গৈছিলে, 10 দিনকৈ পাকিস্তানত তেওঁ এনেকে কৈছিল। মাননীয় মুখ্যমন্ত্ৰীয়ে সিদিনা সংবাদ মেলখনৰ জৰিয়তে যিখিনি অভিযোগ আনিছে, সেইটো এছ আই টিয়ে এনকুৱাৰী কৰিছিলে, এই কথাখিনি জানেই, আৰু কেইটামান প্ৰশ্নৰ উত্তৰ বিচাৰিছিলে। আৰু আমি জানো যে গৌৰৱ গগৈ এগৰাকী ভাল অৰেটৰ, তেওঁ পাৰ্লিয়ামেণ্টত ইমান ধুনীয়াকৈ কথা কয়। গতিকে কালি যিখিনি উত্তৰ দিয়াৰ পিছত মানুহৰ সন্দেহটো বেছিহে ঘনীভূত হৈছে। মানে সঁচা কথাখিনি ক'বলৈতো সলসলীয়াকৈ সংসদৰ মজিয়াত কথা কোৱা গৌৰৱ গগৈ ডাঙৰীয়াৰ কাৰণে কোনো অসুবিধা নাছিল। কিবা সন্দেহ উপজা ধৰণৰ কথা বতৰাবিলাকে যোৱাকালি তেখেতে কোৱা বুলি বহুতে কয়, আৰু আমিও এই কথাখিনি বজাৰ কৰিছিলে, পাৰ্কত গৈছিলে, পাকিস্তানৰ নিচিনা এখন দেশত চাওক, এইবিলাক অত্যন্ত ডাঙৰ কথা এইটোৱেই যে গৌৰৱ গগৈ ডাঙৰীয়াৰ পিতৃ ৰাজ্যখনৰ 3বাৰকৈ মুখ্যমন্ত্ৰী আছিল। অসমৰ ৰাইজে তেখেতক মুখ্যমন্ত্ৰী হিচাপে পাইছিল। গতিকে সেই ব্যক্তিজনৰ পুত্ৰৰ বিৰুদ্ধে সঁচা মিছাটো দূৰৰ কথা, এনেকুৱা অভিযোগ অহাটোৱেই আচলতে অত্যন্ত দুৰ্ভাগ্যজনক। আৰু এজন অসমীয়াৰ বিৰুদ্ধে আজি মানে বৈৰী ৰাষ্ট্ৰ পাকিস্তানৰ সম্পৰ্কত যিবিলাক অভিযোগ আহিছে, আমি অলপ লজ্জিত হৈছোঁ। ঠিক আছে, থেংক ইউ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।